নমস্কাৰ। মই পুনৰ এটি আপোনালোকৰ মাজলৈ সৰু ঘটনা লৈ আহিছোঁ। সৰু ঘটনা নহয়, মানে মোৰ জীৱনৰ এটা ডাঙৰ ঘটনা। সিদিনাখন যদি মোৰ এইটো ঘটনা হ'লহেঁতেন, মই কি কৰিলোঁহেঁতেন, মই কেনেকৈ থাকিলোহেঁতেন। সেয়েহে মই আজি আপোনালোকৰ মাজলৈ মোৰ ঘটনাটিৰ এটি সৰুকৈ এটা ক'ম বুলি আহিছোঁ। কমকৈ মানে বেছি দীঘল নকৰোঁ। তাৰমানে সেইদিনা মোৰ মানুহজনৰ চাকৰি সূত্ৰে বঙাইগাঁৱৰ পৰা লামডিঙলৈ ট্ৰেন্সফাৰ হৈ আহিছিলোঁ। সিদিনাখন লাগেজ বহুত হৈছিল মোৰ। আমি তেতিয়া প্ৰায় জি আৰ পি থানাৰ জৰিয়তে, তেওঁতো জি আৰ পিত কাম কৰিছিল ৰেলৱে, গতিকে এটা ডবা আমাৰ বাবে মানে বুক হৈ আছিল ৰেলৰ। তাৰপিছত আমি কি কৰিলোঁ, দৌৰাদৌৰিকৈ বস্তুবিলাক তোলাত লাগিছোঁ। বস্তুটো বহুত বস্তু, কাৰণ ট্ৰেন্সফাৰ হৈ আহোঁতে আমাক কিমান বস্তু লাগে আপোনালোকে জানে। গতিকে বস্তুখিনি আমি দৌৰাদৌৰিকৈ তুলিছোঁ মানে মই তোলা নাই, কুলিবিলাকে তুলিছে, এওঁ তুলিছে, ময়ো মানে সৰু সুৰা কিছুমান বস্তু আগবঢ়াই দি আছোঁ। এনেকুৱা মোৰ লগত এগৰাকী কাম কৰা মানুহ আছিল। কাম কৰা মানে মোৰ বাই ভনীৰ নিচিনাই, তেখেতক মই ৰাখিছিলোঁ। তেখেতৰ অৱস্থা পাতি বেয়া আছিলে কাৰণে মোৰ লগতেই থাকে প্ৰায়। তেখেতক লৈ মই ষ্টেচন আহিছিলোঁ। তাৰপিছতে ষ্টেচনলৈ আহোঁতে তেখেতৰ হাততে মোৰ ডাঙৰ বেটা আছিলে কোচত, কাৰণ মই বস্তুখিনি লৈছোঁ, তেখেতে তাক লৈছে। তাৰপিছতে মই কি কৰিলোঁ, দৌৰি দৌৰি আহি যেতিয়া ট্ৰেইনত উঠিবলৈ আহিলোঁ, বস্তুখিনি তোলা হৈ গ'ল। ট্ৰেইনত উঠিবলৈ আহোঁতে সিটো থাকি আহিলে, মানুহগৰাকীৰ হাততে থাকি আহিলে। মই পাহৰি গ'লোঁগৈ, মোৰ বস্তুখিনি কথা চিন্তা কৰিম না মই তাৰ কথাই চিন্তা কৰিম না কি কৰিম, এনেকৈ বুলি ভাবি মই ট্ৰেইনত উঠি পৰিলোঁ। উঠি পৰাৰ লগে লগে ল'ৰাটো থাকি আহিলে, গাড়ী ষ্টাৰ্ট হৈ গ'ল, ট্ৰেইন ষ্টাৰ্ট হ'ল। মানুহগৰাকীয়ে দৌৰি দৌৰি মোৰ পিছে পিছে আহি আছে, বাইদেউ ল'ৰাটো থাকি গ'ল, বাইদেউ ল'ৰাটো থাকি গ'ল। মই কি কৰিম এওঁক কৈছোঁ, হেৰা মোৰ ল'ৰাটো থাকি আহিলে, তুমি কি কৰা এতিয়া। তাৰপিছতে তেখেতে কি কৰিছে, সেইখিনি সময়ত ছুটি বুটি হেৰাই গৈছে, আমাৰ ল'ৰাটো থাকি আহিছে। গাড়ী আৰম্ভ হ'ল, ক্ৰমান্বয়ে দ্ৰুতগতিত চলিবলৈ আৰম্ভ কৰিব আৰু লাহে লাহে চক 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 চককৈ আহি আছে। ঠিক তেনেদৰে মই হাতখন আগবঢ়াই দিছিলোঁ ল'ৰাটোৰ ফালে, এই মানুহগৰাকীৰ ফালে। তাৰপিছত তেখেতে দৌৰি আহিছে। মই এটা ছাইডত মই দৰ্জাখনৰ থকা হেৰিডালত ধৰিছিলোঁ, যিডাল মানে ধৰিব পৰা এডাল বস্তু আছিল, সেইডালতে ধৰি দৰ্জাখনৰ ওচৰত থিয় হৈ আছোঁ। তেনেকুৱাতে মানে ল'ৰাজন লৈ পেলাই মানুহগৰাকী দৌৰি আহিছে মোৰ ওচৰত। তাৰপিছত এখনতে মই থাপ মাৰি ল'ৰাটোৰ হাতখনত ধৰিছোঁ, লাহেকৈ তুলি আনিছোঁ। মোৰ বুকু ধপ ধপ কৰি গুচি গৈছেগৈ, কিন্তু গাড়ী চলিয়ে আছে। এওঁ মোৰ হাতত ধৰিছেহি, মই তেওঁৰ হাতত ধৰিছোঁ। তেনেকৈ মানে ল'ৰাটোক সিদিনা মই বচাইছোঁ। আৰু তেখেতক সঁচাকৈ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তেখেতে যিখিনি আমাৰ কাৰণে কষ্ট কৰিলে, তেখেতক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। মানুহ সঁচাকৈ কেতিয়া বিপদত পৰে, কি হয়, কোনেও ক'ব নোৱাৰে। তেখেতৰ নাম আছিল বিমলা দাস। বিমলা দাস এতিয়া আছেনে নাই নাজানো, তেখেতৰ তেতিয়াই বয়স হৈছিল, এতিয়া আছেনে নাই নাজানো। কিন্তু তেখেতক য'তে আছে ত'তেই শান্তিত থাকক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু তেখেতলৈ মোৰ আজি বহুত মনত পৰিছে, সেয়েহে আজি মই আপোনালোকৰ মাজলৈ এই কথাটি আগবঢ়ালোঁ। ধন্যবাদ।